সাই বাবাত যথেষ্ট ভক্ত আছে সমগ্ৰ দেশজুৰি ভক্ত আছে অসমতো সাই বাবার অনুৰাগী আছে অসমতো কিন্তু এইবাৰ সাই বাবাক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সূত্ৰপাত ঘটিছে আৰু বিতৰ্কৰ সূত্ৰপাত কোনে কৰিছে সাই বাবাক জেহাদী বুলি অভিহিত কৰি নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীয়ে মহানগৰীৰ সচলত হিন্দুত্ববাদী সংগঠন জাগ্ৰত প্ৰহৰীয়ে আয়োজন কৰা দিছপুৰ চলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাই বাবা ভগৱান নহয় বুলি বিস্ফোৰক মন্তব্য সত্ৰাধিকাৰজনৰ ইমানেই নহয় সত্ৰাধিকাৰজনৰ মতে শ্ৰীকৃষ্ণৰ মন্দিৰ ভাঙি সাই বাবাই নিৰ্মাণ কৰিছে কবৰস্থান সাই বাবাৰ প্ৰকৃত নাম চান্দমিয়া বুলি দাবী কৰিছে সত্ৰাধিকাৰ দেৱগোস্বামীয়ে সাই বাবাক জিহাদী সাই বাবা সনাতন হিন্দু ধৰ্মৰ কলংক নামৰ এখন গ্ৰন্থ লিখিছে সত্ৰাধিকাৰগৰাকীয়ে গ্ৰন্থখনৰ প্ৰচ্ছদত সাই বাবাৰ কোৰাল গ্ৰাসৰ পৰা হিন্দুসকলক মুক্ত হ'বলৈ আহ্বান জনোৱা হৈছে লগতে সাই বাবা ওৰফে চানমিয়া হিন্দু ধৰ্মদ্ৰোহী পাপাচাৰী ভণ্ড নিখাচৰ পাখণ্ড বুলিও উল্লেখ কৰিছে এই বিতৰ্কিত গ্ৰন্থখনৰ প্ৰচ্ছদত এই বিতৰ্কিত গ্ৰন্থখনত উল্লেখ কৰা বিষয়টোৱেও এতিয়া লাভ কৰিছে তীব্ৰ চৰ্চা সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কৰিছে তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ গাত হিন্দুৰ ডিএনএ নাই বুলি বিস্ফোৰক এক মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে সেয়াই নহয় সাই বাবাৰ মন্দিৰলৈ যোৱা লোকসকলৰ দেহত হিন্দুৰ তেজ নাই বুলিও বিতৰ্কিত মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল কৃষ্ণ গোস্বামীৰ যি মন্তব্য সেই মন্তব্য আমি প্ৰথমতে এবাৰ আপোনালোকক শুনাব বিচাৰিছো কি ক'ব বিচাৰিছে সাই বাবা সম্পৰ্কত সত্ৰাধিকাৰগৰাকীয়ে সাই বাবাই যি সময় জন্মগ্ৰহণ কৰিছিল আজি সময়ত মৃত্যুবৰণ কৰিলে সেই জীয়াই থকা 83 বছৰ কালত তেওঁ দেশৰ কাৰণে কি এনেকুৱা এটা কাম কৰিলে হিন্দুৰ কাৰণে কি এনেকুৱা এটা ভাল কাম কৰিলে যিটো কাৰণে তেওঁ সেৱা কৰিব লাগে তেওঁলোকৰ মন্দিৰ বনাব লাগে সাই বাবাই গতিকে তেওঁ কেনেকৈ আমাৰ কাৰণে পূজিত হ'ব পাৰে তেওঁতো জিহাদী হয় আৰু জিহাদী হোৱাৰ আৰু বহুত প্ৰমাণ মই সেই কিতাপখনত দিছোঁ সেই কিতাপখন আপোনালোকে পঢ়ক আৰু হিন্দুত্ব নাই যি হিন্দু নহয় যাৰ মাক বাপেকৰ ডিএনএ নাই সেই মানুহবিলাকেই এই কি কয় সাই বাবা মন্দিৰলৈ যায় শুকুৰবাৰে প্ৰসাদ সেই প্ৰসাদটো কি দিয়ে আপোনালোকে এদিন নিজে সুধি আহিব মুখ্যমন্ত্ৰীও যায় যদি হিন্দুৰ ডিএনএ তেওঁৰ গাত থাকিলহেঁতেন তেওঁ কেতিয়াও নাযায় গতিকে জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ মন্তব্য আপোনালোকে শুনিছে তেখেতে এখন গ্ৰন্থ লিখি উলিয়াইছে লাখ লাখ ভক্ত আছে অসমতো হিন্দু ভক্ত আছে যিয়ে সাই বাবাৰ মন্দিৰলৈ যায় দৰ্শন কৰে মুম্বাইত থকা মন্দিৰলৈকে আনকি বহু লোকৰ আগমন ঘটে অসমৰ পৰা বহু লোক যায় মুম্বাইৰ মন্দিৰলৈকে গুৱাহাটীতো এটা মন্দিৰ আছে আৰু সেই মন্দিৰলৈকে প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীও যায় কিন্তু তেখেতৰ মন্তব্য যে মুখ্যমন্ত্ৰীগৰাকীৰ যদি ডিএনএত হিন্দুত্ব আছে তেনে প্ৰেক্ষাপটত সাই বাবাৰ মন্দিৰ আসলতে বৰ্জন কৰিব লাগে বা অন্য হিন্দুসকলেও সাই বাবাৰ মন্দিৰ বৰ্জন কৰিব কৈছে সদিন সাংবাদিক নয়নজ্যোতি ভূঞাৰ ওচৰলৈকে যাব বিচাৰিছোঁ মই নয়নজ্যোতি ভূঞাৰ ওচৰলৈকে কিছু মই পাছতে লৈ আহিম আৰু আপোনালোকক দেখুৱাম কাৰণ গুৱাহাটীত যিসকল সাই বাবাৰ ভক্ত আছে সেই ভক্তসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মন্তব্য কৰাৰ পাছত যিসকলে বিশ্বাস ৰাখি সাই বাবাক দৰ্শন কৰে সেই সাই বাবাক আজি জেহাদী বুলি যাক ভগৱানৰ দৃষ্টিৰে চাই সেইগৰাকী পূজ্য সাই বাবাক যেতিয়া জেহাদী বুলি অভিহিত কৰা হৈছে তেনে প্ৰেক্ষাপটত ভক্তসকল ক্ষুণ্ণ হোৱাটো স্বাভাৱিক কিন্তু তেখেতে গ্ৰন্থখনত লিখিছে আৰু দাবী কৰিছে যে তেখেতে প্ৰমাণ কৰি দিছে গ্ৰন্থখনত যে সাই বাবা জেহাদী আছিল শ্ৰীকৃষ্ণৰ মন্দিৰ ধ্বংস কৰিহে সাই বাবাই কবৰ স্থাপন কৰিছিল সাই বাবা হিন্দু নহয় সাই বাবাৰ আসলতে প্ৰকৃত পৰিচয় মুছলমান সাই বাবাৰ নাম চান্দ আলী বুলি তেখেতে মিয়া বুলি তেখেতে উল্লেখ কৰিছে গতিকে ক্ৰিয়া প্ৰতিক্ৰিয়া যেহেতু অব্যাহত আছে মই যাব বিচাৰিছোঁ নয়নজ্যোতি ভূঞা আমাৰ সদিত সাংবাদিক চচলত উপস্থিত আছে আৰু নয়ন আপোনাৰ ওচৰলৈকে আহিছোঁ আজি সাই বাবাৰ মন্দিৰ সম্পৰ্কে সাই বাবাক জেহাদী সজাই যি মন্তব্য কৰিছে এগৰাকী সত্ৰাধিকাৰে তাৰ পাছত ভক্তৰ মাজত নিসন্দেহে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কি প্ৰতিক্ৰিয়া বিতৰ্কিত বিষয়ৰ ওপৰত আমি আলোকপাত কৰিব বিচাৰিছোঁ আৰু অন্যতম এটা ইস্যু আৰু এই ইস্যুটো হৈছে যে এবাৰ ধৰ্মকেন্দ্ৰিক
এগৰাকী বিশেষ ব্যক্তিগৰাকীৰ নাম হৈছে যুগল চন্দ্ৰ দেৱগোস্বামী। তেওঁ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে নিজকে পৰিচয় দিয়ে আৰু তেওঁ এখন বিতৰ্কিত কিতাপ লিখিছে। সেই কিতাপখনক লৈ আজি গুৱাহাটীৰ যি এক ৰাজহুৱা অনুষ্ঠান আছিলে, চচলত অনুষ্ঠিত হোৱা সেই ৰাজহুৱা অনুষ্ঠানত সেই কিতাপখন তেওঁ পৰিদৰ্শন কৰিছিলে আৰু সেই কিতাপখন সন্দৰ্ভত তেওঁ বহুখিনি বক্তব্য আগবঢ়াইছিল। কি আছে কিতাপখনত সেই কথাটো আমি পাতিম। এই কিতাপখনৰ বক্তব্য আমি তেওঁ যিখিনি বক্তব্য আগবঢ়াইছে ইতিমধ্যে আমি সেয়া দেখুৱাইছোঁ আমাৰ বাতৰিত। এই কিতাপখন হৈছে যে জেহাদী সাই বাবা। সাই বাবা ভাৰতবৰ্ষৰ সনাতনী ধৰ্মৰ এগৰাকী অন্যতম ধৰ্মপুৰুষ বুলি ক'লেও ভুল নহ'ব। তেওঁক লৈ পেলাই বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে বিভিন্নজনে তেওঁক লৈ এক ধৰ্মৰ অনুষ্ঠানত সাই বাবা মন্দিৰত তেওঁক লৈ শৰতাপন্ন হৈছে, তেওঁক লৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আৰু এয়া আমি বৰ্তমান দেখুৱাইছোঁ যে শিৰডি সাই বাবাৰ যি মন্দিৰ, সেই মন্দিৰ আমি দেখুৱাইছোঁ। এই মন্দিৰটো হৈছে গুৱাহাটীৰ চচলত আছে, এইটো 6 মাইলত থকা চচলত আছে এই মন্দিৰটো। এই সাই বাবাৰ এখন ট্ৰাষ্ট আছে। সমগ্ৰ ভাৰতবৰ্ষকে আদি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সাই বাবাৰ বিভিন্ন মন্দিৰ আছে। তেওঁলোকৰ কোটি কোটি ধৰ্ম প্ৰাণ লোক আছে আৰু এই সাই বাবাৰ ধৰ্মক প্ৰণাম কৰা বা এই ধৰ্মৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাক শ্ৰদ্ধা জনাই বহু কিন্তু লোকে এই সাই বাবাৰ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে। কিন্তু তেনেকুৱা এটা সময়তে এই কিতাপখন লিখি বিতৰ্কিত এইখন কিতাপ মই এইকাৰণে কৈছোঁ যে সাই বাবাক জেহাদীৰ সৈতে তুলনা কৰা গৈছে, যিটো এটা নাভূত নাচুত কথা। আজিৰ তাৰিখত হয়তো এইটো কোনেও কল্পনা কৰিব নোৱাৰে আৰু কল্পনাৰ অগোচৰ সনাতন হিন্দু ধৰ্মৰ কলংক হিচাপে অভিহিত কৰি জেহাদী সাই বাবা বুলি তেওঁ এই কিতাপখন ৰচনা কৰিছে। তেওঁৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আজি আমি থাকিবলৈ বিচাৰিছিলোঁ, কিন্তু কিছু তেওঁ নিজেই ক'লে যে তেওঁ কিছুমান অনুষ্ঠান আছে, মৰিগাঁও নগাঁৱত কিছুমান অনুষ্ঠান আছে, সেই অনুষ্ঠানখিনিৰ কাৰণে যুগল চন্দ্ৰ দেৱগোস্বামী তেওঁ আমাৰ লগত থাকিব নোৱাৰিলে। কিন্তু যিহেতু এইখন এখন ট্ৰাষ্ট, এই যি সাই বাবা সমিতি আছে, সেই সাই বাবা সমিতিৰ এজন উচ্চপদস্থ কৰ্মকৰ্তা আমাৰ সৈতে আছে। আমি তেওঁৰ পৰা জানিম যে এই গোটেই বিষয়টোৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া তেওঁ প্ৰকাশ কৰে, কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আমাৰ সৈতে আছে বিৰাজ বৰপাত্ৰ গোহাঁই। আৰু বিৰাজ বৰপাত্ৰ গোহাঁই তেওঁ বৰ্তমান যি শিৰডিৰ যিখন সাই আধ্যাত্মিক আৰু দাতব্য ন্যাস আছে, যিখন আমি যদি কওঁ ইংৰাজীত শ্ৰী সাই স্পিৰিচুৱেল এণ্ড চেৰিটেবল ট্ৰাষ্টৰ তেওঁ বৰ্তমান মেনেজাৰ হিচাপে আছে, তত্ত্বাৱধায়ক হিচাপে আছে। আৰু এই মন্দিৰটো 2012 চনত ইয়াত স্থাপন কৰা গৈছিলে। কি মন্তব্য কৰে এগৰাকী বিতৰ্কিত বিতৰ্কিত আৰু এগৰাকী যি সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীয়ে এই বিতৰ্কিত বিষয়টো অৱতাৰণা কৰি জেহাদী সাই বাবা বুলি এখন কিতাপ লিখিছে। প্ৰথমতে আপোনাৰ পৰা পোনপটীয়া প্ৰতিক্ৰিয়াটো জানিব বিচাৰিম। দীৰ্ঘ সময় ধৰি আপুনি চিন্তাধাৰাৰ সৈতে জড়িত হৈ আছে, কিন্তু আজি অনাকাংক্ষিতভাৱে আমি আহিব লগা হৈছে এইগৰাকী বিশেষভাৱে সাই বাবাৰ সংক্ৰান্তত এই কিতাপখন প্ৰকাশ কৰিছে এগৰাকী সত্ৰাধিকাৰে। কি মন্তব্য কৰিব? সত্ৰাধিকাৰ বুলি ক'লে আমি তেখেতসকলক বহুত উচ্চ স্থানত ৰাখোঁ। আমাৰ অসমীয়া সমাজত সত্ৰাধিকাৰসকলক বহুত উচ্চ স্থানত ৰাখে। তেখেতসকল গুণীমানী লোক হয়, কিন্তু কি হিচাপত তেখেতে এইটো লিখিলে মই নাজানো। কিন্তু এইটো কথাত মই বেছিকৈ কণ্ট্ৰভাৰ্চি যাব নিবিচাৰোঁ বা কমেণ্ট দিবলৈ নিবিচাৰোঁ। কিন্তু ইমানটোৱে কথা যে সাই ভক্তসকল বহুত আছে ইয়াত। সাই ভক্ত মানে কি, সাই বাবাক আমি সদগুৰু হিচাপে ভাবোঁ। তেখেতক ভগৱানৰ তুল্য দিয়া হয়। তেখেতৰ নীতি আদৰ্শ আধ্যাত্মিক যিবিলাক মানে আদৰ্শ আছে, সেইবিলাকক সকলোৱে আঁকোৱালি লয়। ইয়াত কোনো জাতি ভেদ ধৰ্মৰ কোনো হেৰি নাই, সকলো ধৰ্মৰ মানুহ ইয়াত আহে, সকলো ধৰ্মই মানে। কিন্তু তেখেতে জেহাদী বুলি কোৱাত এইটো হয়তো ভক্তসকলে বহুতে মনত দুখ পাব। এইটো কথা কি হিচাপত তেওঁ কি তথ্য লৈ ক'লে সেইটো নাজানো, কিন্তু মই বেছিকৈ কণ্ট্ৰভাৰ্চিত এইটো যাবলৈ নিবিচাৰোঁ। এটা কথা ক'ব লাগিব যে এইটো বিজ্ঞানসন্মত অধ্যয়নৰ ক্ষেত্ৰত কৰি তেওঁ এইটো কৰা নাই। তেওঁ ইয়াত বহুত ডাঙৰ বহুত ইত্যাদি কৰা মানুহ আছে ইয়াত অকল তেখেতৰ দৰে মানুহে নহয়, তেখেততকৈ বহুত ডাঙৰ মানুহ আছে যিসকলে এইটো বিষয়ে বহুত ডাঙৰ অধ্যয়ন কৰিছে। আৰু কি বুলি কয়, ইয়াততো ভক্ত বুলিবলৈ অকল অসমৰে নহয়, কিবা গোটেই ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ ভক্তসকল আছে ইয়াত। ঠিক আছে নৰঞ্জনী ভূঞা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিক্ৰিয়া আপোনালোকে দেখা পালে যে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে আৰু মূলতঃ ভক্তসকল, যিসকল ভক্তই সাই বাবাক মানে, যিসকল ভক্তই সাই বাবাক ভগৱান হিচাপে অৰ্চনা কৰি আহিছে, পূজা কৰি আহিছে, গতিকে তেনে ভক্তৰ মনত আজি জেহাদী বুলি কোৱাৰ পাছত, শ্ৰীকৃষ্ণৰ মন্দিৰ ভঙা বুলি কোৱাৰ পাছত নিঃসন্দেহে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো স্বাভাৱিক। কিন্তু নিজৰ যুক্তিত অটল থাকিব নাথাকে সত্ৰাধিকাৰ দেৱগোস্বামী, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।